ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহত 2017 চনৰে পৰা গণোৎসৱ অনুষ্ঠিত কৰি আহিছে। বঙাইগাঁও জিলাৰ চৰকাৰী বিদ্যালয়সমূহত অহা 5 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ গণোৎসৱ। বিদ্যালয় এতিয়া সাজু হৈ পৰিছে গণোৎসৱক লৈ। পিছে এই গণোৎসৱে কিবা প্ৰভাৱ পেলালেনে চৰকাৰী বিদ্যালয়ত? যোগীঘোপাৰ এখন চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ৰ পয়া লগা ছবিয়ে শিক্ষা বিভাগৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙালে। 65 গৰাকী শিক্ষাৰ্থীয়ে এটি মাত্ৰ জৰাজীৰ্ণ গৃহত নিজৰ পাঠ গ্ৰহণ কৰি আছে কণ কণ শিশুৱে। বঙাইগাঁও জিলাৰ গ্ৰামাঞ্চলসমূহত থকা বিদ্যালয়সমূহৰ পয়া লগা অৱস্থাই শিক্ষা বিভাগৰ উন্নয়নৰ ফুপলা স্বৰূপ উদঙাই দিয়ে। বিশেষকৈ জিলাখনৰ 42 শিক্ষা খণ্ডত একাংশ চৰকাৰী বিদ্যালয় নাই উপযুক্ত শিক্ষাৰ পৰিৱেশ। বিদ্যালয় আছে যদিও নাই বিদ্যালয়ৰ গৃহ তথা শ্ৰেণীকোঠা, আনকি কণ কণ শিশুসকলৰ বাবেও নাই উপযুক্ত ডেস্ক বেঞ্চ। ফলত একাংশ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিবলৈ গৈ জ্বলা কলা খাব লগা হৈছে। এখন যোগীঘোপাৰ খৰচীমাৰীৰ প্ৰথম খণ্ডৰ প্ৰাথমিক বিদ্যালয়। শিক্ষাৰ জীৱনৰ প্ৰতি এৰাব নোৱাৰা মোহত বন্দী কণ কণ ছাত্ৰ ছাত্ৰী এতিয়া মাটিত বহি কাঠৰ বাটামত বহি পাঠ গ্ৰহণ কৰিছে। বিদ্যালয়খনৰ 65 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে আছে 2জন শিক্ষক। বিদ্যালয়খনত বৰ্তমান 3 পুৰণি ভগ্ন আৰবেৰ থকা গোহালি সদৃশ পৰিৱেশতে এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে ডাঙৰ মানুহ হৈ দেশৰ সুনাগৰিক হোৱাৰ সপোন দেখি পাঠ গ্ৰহণ কৰি আছে। চৰকাৰে বিদ্যালয়খনত এটি পকী গৃহৰ আবণ্টন দিছে যদিও আজি কোপতি নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে। সেই বিদ্যালয়খনৰ শিক্ষকে পৰিচালনা সমিতিৰ সভাপতিয়ে চৰকাৰক কাটৰ অনুৰোধ এটি উপযুক্ত বিদ্যালয়ৰ গৃহ দিবলৈ, য'ত শিশুসকলে নিজৰ সপোন বাস্তৱ কৰিবলৈ সাৰ্থক কৰিব। চৰকাৰে গণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাৰ সংস্কাৰ আনিব বিচৰা সময়তে ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ৰ এনে পয়া লগা অৱস্থা, য'ত বৰষুণ অথবা অত্যধিক ৰ'দত ছাত্ৰ ছাত্ৰীক ছুটি দিব লগা অৱস্থা হয়। এইসকল বিদ্যালয়ৰ প্ৰতি চৰকাৰৰ দৃষ্টিগোচৰ হ'বনে? শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এনে বিদ্যালয়সমূহৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিবনে? নে এনে চৰকাৰী বিদ্যালয়তে কণ কণ শিশুৱে দুখ কষ্টৰ মাজেৰে পাঠ গ্ৰহণ কৰিয়ে থাকিব? ৰিপৰ্ট ফাষ্ট নিউজ। খৰচীমাৰী প্ৰথম খণ্ড প্ৰাথমিক বিদ্যালয় আমি প্ৰস্তুতি আমি ল'ৰা ছোৱালীখিনিক যেনেকৈ আমি প্ৰথম পাঠদান কৰি আছোঁ তেনেকৈ পাঠদান কৰি আহিছোঁ। আৰু গুণোৎসৱৰ কাৰণে বিশেষকৈ আমি গুণোৎসৱৰ আগৰ প্ৰশ্নবিলাক কেনেকুৱা হয় সেইবিলাক আমি দেখুৱাই আছোঁ। গুণোৎসৱ হৈ যোৱা প্ৰশ্নখিনি দেখুৱাইছোঁ ল'ৰা ছোৱালীক কেনেকৈ OMR চিটত কেনেকৈ ভৰাব লাগিব আমি দেখুৱাইছোঁ বৰ্ডত। 65জন টিচাৰ 2জন। জৰাজীৰ্ণই আন্তঃগাঁথনি খুবেই বেয়া। তো আমি তেনেকৈ পাঠদান কৰি আহিছোঁ যথেষ্টখিনি কষ্ট কৰি। তো এতিয়া ৰিচেণ্টলি এটা শ্ৰেণীকোঠাৰ কাৰণে পইচা সোমাইছে। তো আমি কামখিনি আৰম্ভ কৰিবৰ কাৰণে যোজা চলিছোঁ। আপোনালোকে দেখিছে বালি চালি আনিছোঁ। পৰ্যাপ্ত নহয়, শ্ৰেণী অনুযায়ীতো শ্ৰেণীকোঠা লাগেই। তো এটা শ্ৰেণী প্ৰথমতে এটা শ্ৰেণী দিব এটা ক্লাছৰ কাৰণে। ঠিক আছে জ্বলা নাই কাৰ কথা কি কাৰ কথা কৈছে? আপোনাৰ বিদ্যালয়ত জৰাজীৰ্ণ আৰু কি ক'ব? প্ৰথম আপোনালোকক ধন্যবাদ। আপোনালোকে আমাৰ স্কুলত আহিছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ যাচিছোঁ। আৰু আমাৰ এইখন স্কুল আজি 2000 আপোনাৰ সৰ্বশিক্ষাৰ পৰা ডিবিবিৰ পৰা আমি সভাপতি হিচাপে আছোঁ। আৰু এইখন স্কুল আজি 10 বছৰ হ'ল। আমাৰ আগৰ যেতিয়া আমাৰ পুৰণা বিল্ডিং আছিল ভাঙি নদী খৰণত গৈছে। তাৰপিছত আনাৰ পিছত এতিয়ালৈকে আমাৰ ইমানবাৰ আমাৰ বিভাগত লিখিতভাৱে দিছোঁ। আজিলৈকে আমাৰ 10 বছৰ হ'ল এই চালিৰ তলত শিক্ষক আৰু আমাৰ ল'ৰা ছোৱালী পাঠদান কৰি আছে। বহুত কষ্টত যিহেতু বৃষ্টি আহিলে এদিন পানী পৰে আৰু ৰ'দ আহিলেতো থাকাই নাযায়, এনেকুৱা কষ্ট। গতিকে এইবাৰ আমাৰ এটা সৰু এটা ৰুমৰ কাৰণে দিছে, 27 ফুট আৰু 18 ফুট এটা শ্ৰেণীকোঠাৰ কাৰণে দিছে। আৰু বাকী চাইডৰ শ্ৰেণীকোঠা আমাৰ কেনেকৈ যে চলাম সেইটো আমি মেনেজিং কমিটি আমি নিজে চিন্তা কৰি আছোঁ। গতিকে চৰকাৰৰ পৰা অনুৰোধ কৰি আছোঁ, আমাৰ এইখন বিদ্যালয়ত আমাৰ অলপ চকু দিব, অলপ ভালভাৱে আমাৰ যেটা বৰ্তমান চৰকাৰ ভাল। গতিকে চৰকাৰৰ কাছে অনুৰোধ, আমি এটা বিল্ডিং দিয়াৰ কাৰণে খুব অনুৰোধ কৰি আছোঁ। আৰু আমাৰ স্কুলখন অলপ আপোনালোকে অলপ চাব, বিভাগৰ পৰা যিবিলাক আমাৰ কৰ্মচাৰী আছে। আমাৰ শিক্ষক নাই, 2টা শিক্ষক, 70-80জন আমাৰ ল'ৰা ছোৱালী, 2টা শিক্ষক। গতিকে শিক্ষকৰ আমাৰ প্ৰয়োজন। গতিকে আমাৰ
গরিব দুখীয়া মানুহ আমি কোনো সুবিধা নাই বা প্ৰাইভেট পঢ়াৰ কাৰণে সুবিধা নাই গতিকে যিখিনি আন্তঃগাঁথনি আহে আমাৰ এই যে ঘৰবিলাক আমাৰ বাঁহৰ খুঁটা আমাৰ কিন্তু শেষ হৈ যায় বাকীবিলাক ইমান কেনেকৈ মেইনটেইন কৰিম গতিকে চৰকাৰৰ আমাৰ অনুৰোধ আমাৰ কাৰণে এই স্কুলখন আমাৰ বিল্ডিং দেওয়ার জন্য দায় জানি এখানে আমার করজোর অনুরোধ